নামাজ বন্ধ হ'ব নেকি অসমত মুখ্যমন্ত্ৰীয়ে কি কয় বহু সময়ত কোৱা হৈছিল বা বহু বিতৰ্কৰ সৃষ্টি হৈছিল অসমত নামাজ বন্ধ হ'ব যিসমূহ মছজিদত নামাজ বা যিসমূহ মছজিদত স্পিকাৰ লগোৱা আছে সেই স্পিকাৰসমূহ বন্ধ কৰা হ'ব বুলি ঘোষণা কৰিছিল কিন্তু সেই সময়তে নিৰ্বাচনৰ প্ৰাক্ষণত এবাৰ পুনৰ নামাজ প্ৰসংগ উত্থাপিত হৈছে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী নামাজ বন্ধ হ'ব নেকি অৰ্থাৎ অসমত নামাজ পঢ়াটো বন্ধ হ'ব নেকি বুলি এক প্ৰশ্নৰ অৱতাৰণাৰ বা সন্মুখীন হ'বলগীয়া হ'ল এজন যুৱকৰ পৰা যুৱকজনৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কি ক'লে আমি সেয়া গ্ৰাফিক্সৰ সহায়ত প্ৰথমতে জনাবলৈ চেষ্টা কৰিম নামাজ অসমত বন্ধ হ'ব নেকি অৰ্থাৎ সংখ্যালঘু সম্প্ৰদায় বা মুছলমান সম্প্ৰদায়ে নামাজ পঢ়াটো বন্ধ কৰিব লাগিব নেকি যাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে বৰ্তমান সময়ত আটাইতকৈ স্পৰ্শকাতৰ অতি স্পৰ্শকাতৰ বিষয় বুলি ভবা হৈছে নামাজ আৰু হিজাব লৈ নামাজ আৰু হিজাব বন্ধ হ'ব বুলি নামাজ বন্ধ হ'ব বুলি বিশেষকৈ কংগ্ৰেছৰ নেতাসকলে কৈ থাকে 10 বছৰে নামাজ বন্ধ হ'ল নেকি প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে আসলতে এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল চুনতলিত আৰু সেই নিৰ্বাচনী প্ৰচাৰ সভাতে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে যেতিয়া ভাষণ দি আছিল তেতিয়া এজন যুৱকে মুখ্যমন্ত্ৰীৰ কাষ পাইছিল আৰু যুৱকজনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে মাইক্ৰফোনটো আগবঢ়াই দিছিল যুৱকজনলৈ আৰু যুৱকজনৰ প্ৰশ্ন আছিল আমি হিন্দু মুছলমান ভাই আমি একেলগে থাকিব নামাজ বিতৰ্কৰ লৈ ৰাজনৈতিক নেতাসকলে বিতৰ্কৰ সৃষ্টি কৰে অসমত নামাজ বন্ধ হ'ব নেকি বহু চৰ্চাৰ বিষয় হৈ পৰিছিল অসমত কিন্তু সেই প্ৰশ্নৰ উত্তৰ এনেদৰে দিয়ে মুখ্যমন্ত্ৰীয়ে নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছৰ নেতাসকলেহে কৈ থাকে 10 বছৰে নামাজ বন্ধ হ'ল নেকি অৰ্থাৎ 10 বছৰে বিজেপিয়ে শাসন কৰিলে কিন্তু সেই 10 বছৰৰ নামাজ বন্ধ হ'ল নেকি বুলি প্ৰশ্ন উত্থাপন কৰিলে এই প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাতে যুৱকজনক এইদৰে ক'লে যে 10 বছৰে নামাজ বন্ধ হোৱা নাই কেতিয়াও বন্ধ নহয় আৰু নামাজ বন্ধ হ'ব বুলি যিবিলাকে প্ৰচাৰ চলাইছে সেয়া কেৱল কংগ্ৰেছৰ নেতাসকলেহে প্ৰচাৰ চলাইছে প্ৰকৃততে যুৱকজনে কি প্ৰশ্ন উত্থাপন কৰিছিল নিৰ্বাচনী সভাৰ মাজতে এজন যুৱকৰ প্ৰশ্নৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে নামাজ আজান বন্ধ কৰিম বুলি ক'লে আমাৰ বেয়া লাগে আমি হিন্দু মুছলমান সকলোৱে একেলগে থাকিব নোৱাৰো নেকি এই দুটাই প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীক এজন যুৱকে তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে কি উত্তৰ দিলে নামাজ বন্ধ নহয় কেতিয়াও 10 বছৰে নামাজ বন্ধ হ'ল নেকি আৰু নামাজ বন্ধৰ যি প্ৰসংগ হেতু কেৱল কংগ্ৰেছৰ সৃষ্টি বুলিহে উল্লেখ কৰিলে প্ৰথমতে শুনোৱা হওক মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সেই যুৱকজনে কি প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীক কি প্ৰশ্ন কৰিছিল নামাজ বন্ধ বা আজান বন্ধক লৈ আৰু সেই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে কি দৰে দিছিল সেয়া প্ৰথমতে শুনাই ল'ব বিচাৰিছো মানে কথা হলো কি মানে মুসলিমৰ যে নামাজ রোজা বলে এইটো মানে অলপ মাঝে মাঝে কৈ থাকে যে এই নামাজ আজান বন্ধ হবে এইটো মানে বেয়া লাগে মানে মোৰ মতে কি মানে হিন্দু মুসলিম ভাই সব একেলগে থাকো মাটির বাট্টা লাগে আচ্ছা এতিয়া নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয় কংগ্ৰেছে কয় রোজা বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয় আজি 10 বছৰ নামাজ বন্ধ হ'ল নেকি তেতিয়ালে কংগ্ৰেছী বিলাকে কিয় কৈ থাকে সেইকাৰণে কংগ্ৰেছী বিলাকক সুধিব লাগে যে তহঁতি 10 বছৰ একেটা কথা কিয় কৈ আছ নতুন কথা কয় হয় নে নহয় আজি মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ সন্তলিত কিবা দিগদাৰ হৈছে নেকি দিগদাৰ হোৱাটো কাৰো নাই কিন্তু প্ৰচাৰ কোনে চলাই কংগ্ৰেছী বিলাকে চলাই থাকে হয় নে নহয় সেইকাৰণে কংগ্ৰেছী বিলাকক ক'ব লাগে যে তহঁতৰ ফুটা কম্বলৰ দিন গ'ল আৰু এবাৰ মামাক ঘূৰি কুন্তলিত মুছলমানৰ কিবা দিগদাৰ হৈছে নেকি এইবোৰ নামাজ পঢ়া বা আজান বন্ধ হোৱাটো এক প্ৰকাৰ কংগ্ৰেছৰ অপপ্ৰচাৰ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ সকলৰ খুটা কম্বলৰ ৰাজনীতি আৰু নচলিব এইদৰে মুখ্যমন্ত্ৰীয়ে ক'লে আৰু বহু সময়ত বিতৰ্কৰ সৃষ্টি হৈছিল বহু সময়ত শংকা কৰা হৈছিল কাৰণ সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত অতি হিন্দুত্ববাদী এই সকল নেতা বা বিজেপিয়ে মুছলমানৰ ওপৰত যি নিৰ্মম অত্যাচাৰ চলাব নেকি বুলি সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে তাৰ প্ৰশ্নৰ উত্তৰ দিলে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত খুনতলিত মুছলমানৰ কিবা দিগদাৰ হৈছে নেকি কাৰণ দেশৰ উন্নয়নৰ স্বাৰ্থত হিন্দু মুছলমানৰ ৰাজনীতি নচলে কেৱল যিসকল ব্যক্তি অভিজ্ঞতা আছে যিসকল টেলেণ্টেড আছে ব্যক্তি আছে সেই সকলকে যোগ্যতাৰ ভিত্তিত পোৱা যাব যিকোনো কৰ্মস্থানত আগবাঢ়ি যাব এই বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ যি ফুটা কম্বলৰ ৰাজনীতি সেই ৰাজনীতি বন্ধ কৰি এক প্ৰকাৰ কংগ্ৰেছে নামাজ আৰু আজান বন্ধৰ প্ৰসংগ উত্থাপন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে যুৱকজনৰ প্ৰশ্নৰ উত্তৰ দিলে নামতলীৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মানে কথা হলো কি মানে মুসলিমৰ যে নামাজ রোজা বলে এইটো মানে অলপ মাঝে মাঝে কৈ থাকে যে এই নামাজ রোজা আজান বন্ধ হবে এইটো মানে বেয়া লাগে মানে মোৰ মতে কি মানে হিন্দু মুসলিম ভাই ভাই সব একেলগে থাকো মাটির বাট্টা লাগে আচ্ছা এতিয়া নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয় কংগ্ৰেছে কয় রোজা বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয় আজি 10 বছৰ নামাজ বন্ধ হ'ল নেকি তেতিয়ালে কংগ্ৰেছী বিলাকে কিয় কৈ থাকে সেইকাৰণে কংগ্ৰেছী বিলাকক সুধিব লাগে যে তহঁতি 10 বছৰ একেটা কথা কিয় কৈ আছ নতুন কথা কয় হয় নে নহয় আজি মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ খুনতলিত কিবা দিগদাৰ হৈছে নেকি দিগদাৰ হোৱাটো কাৰো নাই কিন্তু প্ৰচাৰ কোনে চলাই কংগ্ৰেছী বিলাকে চলাই থাকে হয় নে নহয় সেইকাৰণে কংগ্ৰেছী বিলাকক ক'ব লাগে যে তহঁতৰ ফুটা কম্বলৰ দিন গ'ল আৰু এবাৰ